আমাক একো জনোৱা নাই এতিয়া আৰু আমি বিচাৰো ঠিককে হওক মানে কনষ্ট্ৰাকশ্যনৰ কামবোৰ অন্ততঃ হওক কাৰণ বাৰিষা আহি আছে এতিয়া বৰষুণ হ'বলৈ বেছি দিন নাই আৰু বোকা মাটি গোটেই তাত খোজ দিব নোৱাৰা অৱস্থা হ'ব পাহাৰৰ মাটি পানী বাগৰি আহিব একেবাৰে খুব কদৰ্যময় পৰিৱেশ এটা হ'ব যদি এতিয়াই এইখিনি ভালদৰে কিবা এটা পদক্ষেপ নলয় সেইকাৰণে আমি বাৰে বাৰে অনুৰোধো জনাই আছিলোঁ আমি যেতিয়া জানিব বিচাৰোঁ এতিয়া কি কৰিব বিচাৰিছে অন্ততঃ মানুহ যাব পৰাকৈ সেইখিনি চাফ চিকুণ হৈ থকাও নাছিলে আগতে এতিয়া বহুতখিনি বাৰু সকলোৱে কোৱাৰ পিছত অলপ ঠিক হৈছে কিন্তু কনষ্ট্ৰাকশ্যনৰ কামবোৰ এতিয়া হ'ব লাগে এতিয়া যদি নহয় কিন্তু বৰ বেয়া অৱস্থালৈ যাবগৈ আৰু আমি পৰিয়ালৰ ফালৰ পৰা জুবিন ক্ষেত্ৰখন মানে এখন বিশেষ স্থান হৈ থাকক বুলি ভাবোঁ এখন সকলোৱে এতিয়া সেয়া অকল পৰ্যটনভূমি বা এখন তীৰ্থস্থান এনেকুৱাই হৈ পৰিছে আৰু দেশ বিদেশৰ পৰা বহুত লোক আহে এতিয়া গতিকে জুবিন ক্ষেত্ৰখনো তেওঁলোকৰ নিজৰ এক দায়িত্ব আচলতে